Good afternoon, everyone. So, last classত আমি যোনখিনি শেষ কৰিছিলোঁ আইডিয়েলিজমৰ আদৰ্শবাদ স্কুলছ অফ থট অৰ্থাৎ দৰ্শনৰ বিভিন্ন ব্ৰাঞ্চেছখিনি শাখাখিনি আজি এইটো ক্লাছত কণ্টিনিউ কৰিম চ' ইয়াৰ আগৰ যোনখিনি পঢ়িছিলোঁ আদৰ্শবাদৰ গোটেইখিনি কাৰিকুলাম পাঠ্যক্ৰম অৰ্থাৎ শিক্ষাৰ লক্ষ্য বা এইমছ অফ এডুকেশ্যন ডিচিপ্লিন অনুশাসন আৰু শিক্ষাৰ লগত আদৰ্শবাদ কিদৰে জড়িত হৈ আছে তো এইটো ক্লাছত আইডিয়েলিজম ইন স্কুল এণ্ড তাৰ লগত আদৰ্শবাদৰ লগত বিভিন্ন ফেক্টৰ্ছ বা বিভিন্ন কাৰকসমূহ কেনেকৈ জড়িত হৈ আছে আমি এইখিনি বস্তু ডিছকাছ কৰিম চ' ফাৰ্ষ্ট আমি আইডিয়েলিজম ইন স্কুল অৰ্থাৎ আদৰ্শবাদৰ এখন বিদ্যালয় যেতিয়া আমি বিদ্যালয় হৈছে এনে এক স্থান আমি ক'ব পাৰোঁ য'ত শিশুটোৰ সদায় আমাৰ বিভিন্ন ধৰণৰ আমাৰ চিন্তা বা আমাৰ যুক্তি বা আমাৰ বিভিন্ন ধৰণৰ মূল্যাংকনৰ ক্ষমতা এই গোটেইখিনি শিক্ষকতাৰ বিদ্যালয় পৰিৱেশৰ দ্বাৰাই আমাৰ সদায় ক্ৰমান্বয়ভাৱে আমাৰ অৱনতি আৰু তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ বিকাশিত হোৱাৰ সদায় চেষ্টা বা আমি মানুহ গঢ়িবলৈ আমি চেষ্টা কৰোঁ য'ত উচ্চ আমাৰ আধ্যাত্মিক আদৰ্শ বা আমি বিভিন্ন ধৰণৰ আমাৰ মূল্যবোধ আমি প্ৰাপ্ত হয় এখন স্কুলৰ পৰা বা এখন বিদ্যালয়ৰ পৰা তো আদৰ্শবাদ সকলৰ অনুসৰি এখন বিদ্যালয়ত দিয়া শিক্ষকৰ সঠিক নিৰ্দেশনাৰ জৰিয়তে আমি এনে এক মহৎ অভিযান প্ৰাপ্ত কৰিব পাৰোঁ সেয়েহে আমি ক'ব পাৰোঁ কি যে আদৰ্শবাদসকলে বিদ্যালয়ৰ আৰু ইয়াৰ বিভিন্ন ধৰণৰ প্ৰভাৱ পাতি পৰিৱেশ আদি প্ৰয়োজনীয়তা বুলি বিবেচনাও কৰা বুজা যায় আদৰ্শবাদৰ কিছুমান গুণাগুণ আছে যিদৰে শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আদৰ্শবাদৰ অৱদানৰ আগবঢ়াইছে সেয়েহে কেৱল এই দৰ্শন য'ত লক্ষ্যৰ আমাৰ বিতংগ প্ৰদৰ্শনৰ ওপৰত গুৰুত্বও দিয়া হৈছে আৰু ক'ব পাৰোঁ যে আদৰ্শবাদী শিক্ষাই আমাৰ সৰ্বোচ্চ মূল্যবোধ আৰু যেনে সত্য সৌন্দৰ্য আৰু আমাৰ বিভিন্ন ধৰণৰ মংগলময় প্ৰস্তুতিৰ ওপৰত বা আমাৰ বিভিন্ন ধৰণৰ গুৰুত্ব আৰোপো কৰে এনেদৰে শিশুটোৰ নৈতিক চৰিত্ৰ বিকাশ হোৱাৰ ক্ষেত্ৰত আদৰ্শবাদী শিক্ষাৰ লক্ষ্য হৈছে নিজৰ প্ৰচেষ্টাৰ দ্বাৰা আমি সকলো ব্যক্তিৰ আত্ম উপলব্ধি কৰা সেয়েহে এই সাৰ্বজনীন শিক্ষাৰ প্ৰচাৰ কৰাটো সহায় কৰে যেতিয়া আমি কওঁ কি যে আইডিয়েলিজম বা আমি আদৰ্শবাদৰ কিছু বেয়া মানে অসুবিধা বা কিছু ডিমেৰিটছো আছে আদৰ্শবাদৰ যিমানখিনি দুখসমূহ আছে কিছুমান সেই দুখসমূহ আমি আলোচনা কৰিম পোনপটীয়াকৈ তো আদৰ্শবাদৰ সম্পৰ্কে সাধাৰণ সমালোচনা হৈছে যে ই বিমূৰ্ত আৰু আমাৰ অস্পষ্ট মতবাদ হয় সদায় আৰু ই সদায় বৰ্তমানৰ বাস্তৱতাৰ আমাৰ যিমানখিনি পৰিহাৰ আছে তাক কৰে আৰু শিশুটোক সদায় পৰিৱৰ্তী পৃথিৱীৰ বাবেও সদায় প্ৰস্তুত কৰাত সহায় কৰে আদৰ্শবাদী জীৱনৰ সদায় চূড়ান্ত আমাৰ যিমানখিনি সমাপ্তিৰ সৈতে সম্পৰ্কিত আছে ই আমাৰ দৈনন্দিন জীৱন যাপনৰ প্ৰকৃত সমস্যাবোৰো পৰিবহন কৰাত সদায় কৰি আহিছে শিক্ষা এনেকুৱা হ'ব লাগে যেন আমাৰ ব্যক্তিসকলৰ সময়ে সময়ে তেওঁলোকৰ সন্মুখীন বা হোৱাৰ যিমানখিনি সমস্যা আছে তাৰে সমাধান কৰিবলৈ মানে সদায় সক্ষম কৰে আৰু লগতে সুখী আৰু আমাৰ সন্তুষ্ট জীৱনে যাপন কৰিবলৈ আমাৰ গোটেইখিনি আমাৰ সক্ষম কৰি তোলে আদৰ্শবাদ চিন্তা আৰু আমাৰ যিমানখিনি মানসিক কাৰ্যকলাপৰ ওপৰতো গুৰুত্ব দিয়ে আৰু অধিক গুৰুত্ব আৰোপ কৰে আৰু ই আমাৰ যিমানখিনি অপ্ৰয়োজনভাৱেও আমাৰ যিমানখিনি বৈদিকতাৰ গুৰুত্বপূৰ্ণ বৃদ্ধিও কৰে আদৰ্শবাদৰ সত্য সৌন্দৰ্য আৰু মংগলময় আমাৰ যিমানখিনি নামৰ আৰু তাৰ লগত মূল্যবোধৰ প্ৰাপ্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু ই সদায় মূল্যবোৰো আমাৰ পৰম কেতিয়াও নকৰে এতিয়া আমি যোনটো আমাৰ নেক্সট দ্বিতীয়টো আমাৰ য'ত আমাৰ স্কুল অফ থট আছে সেই আমি কওঁ প্ৰকৃতিবাদ আপোনালোকে এতিয়া লিখি ল'ব পাৰে আমি যেতিয়া প্ৰকৃতিবাদ বুলি কওঁ তেতিয়া আমি কি বুজো নেচাৰেলিজম ঠিক আছে নেচাৰেলিজম আৰু যাক আমি অসমীয়াত অৰ্থাৎ আমি প্ৰকৃতিবাদ বুলিও কওঁ তো প্ৰকৃতিবাদ হৈছে এনে এক ব্যৱস্থা যাৰ নীৰৱ বৈশিষ্ট্য হৈছে আধ্যাত্মিক বা আমাৰ প্ৰকৃততে আমাৰ যিমানখিনি আমাৰ অভিজ্ঞতাৰ
আছে তাত আমি বাদ দি আমাৰ প্ৰকৃতি আৰু মানুহৰ দৰ্শনৰ পৰা আমি কওঁ আৰু এইটো কৈছিলে জয়ছ আৰু এটা আমাৰ আৰবি পেৰিয়ে কৈছিলে প্ৰকৃতিবাদ বিজ্ঞান নহয় কিন্তু বিজ্ঞানৰ বিষয় এক দাবী আৰু ই দাবী কৰে যে বৈজ্ঞানিক জ্ঞান চূড়ান্ত তাৰ ফলত আমাৰ গোটেইখিনি অতিৰিক্ত বৈজ্ঞানিক বা দৰ্শনিক জ্ঞানৰ কোনো ধৰণৰ আমাৰ অৱকাশ নাথাকে আৰু আমাৰ জে এছ ৰছে কৈছিলে প্ৰকৃতিবাদে হৈছে আমি শিক্ষাগত কৰা তত্ত্ব আৰু তাৰে আমাৰ প্ৰশিক্ষণ প্ৰণালীত আমাৰ যিমানখিনি শিথিলভাৱে প্ৰয়োগ কৰা এটা শব্দ যি বিদ্যালয় আৰু কিতাপৰ ওপৰতো নিৰ্ভৰশীল নহয় কিন্তু শিক্ষাবিদসকলৰ প্ৰকৃততে জীৱনৰ আমাৰ হেৰফেৰ ওপৰতো নিৰ্ভৰশীল হয় আৰু এইখিনি জে এছ ৰছে কৈছিলে এতিয়া আমি যেতিয়া প্ৰকৃতিবাদ আমি কওঁ তেতিয়া আমি প্ৰকৃতিবাদ বুলি ক'লে আমি দুটা কনচেপ্ট বুজো এটা হৈছে আমাৰ ইণ্ডিয়ান আমি যাক ভাৰতীয় বুলি কওঁ এটা হৈছে আমাৰ ৱেষ্টাৰ্ণ আমি যেতিয়া ইণ্ডিয়ান অৰ্থাৎ আমি ভাৰতীয় আমি প্ৰকৃতিবাদ বুজো তেতিয়া আমি কি বুজো কি যে আমি কাৰ নাম ল'ব লাগিব আমি সদায় আমাৰ ৰবীন্দ্ৰনাথ টেগৰৰ নাম লওঁ প্ৰকৃতিবাদ এজন তেওঁ আছিলে যোগ কয় আৰু আমি ৱেষ্টাৰ্ণত যদি কওঁ আমি সদায় ৰুছোৰ নাম ল'ব লাগিব ৰুছো যোন মহান দাৰ্শনিক হয় ঠিক আছে ঠিক তেনেকে আমি কম কি যে আমাৰ ইয়াৰে গোটেই বস্তুখিনি আমি ক'ব পাৰো যে আমি প্ৰকৃতিবাদ হৈছে আমি এনে এটা দৰ্শন যি দৰ্শনে প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ আমাৰ মেইনলি এই বস্তুখিনি আমি চাম কি যে এতিয়া আমি চাম প্ৰকৃতিবাদৰ কিছু নীতিসমূহ বা প্ৰিন্সিপাল যোনখিনি নীতিৰ ভিত্তিত আমি প্ৰকৃতিবাদ অৰ্থাৎ আমি নেচাৰেলিজমৰ ওপৰত আমি পঢ়ো আমি মানে নেচাৰেলিজম একচুৱেলি কিখিনি কথাত বেছি গুৰুত্ব দিয়ে ঠিক তেনেকে বিশ্ব ব্ৰহ্মাণ্ডতে হৈছে এক বিশাল যন্ত্ৰ মানুহে এটা যেতিয়া যন্ত্ৰৰ এটা অংশ আৰু নিজৰ ভিতৰতে সদায় সম্পূৰ্ণ যন্ত্ৰত থয় জীৱনৰ মৃত পথত সদায় ওলাই আহে আৰু ই হৈছে মুঠ শাৰীৰিক আৰু ৰাসায়নিক বিজ্ঞানৰ এক আমাৰ সদায় আমি আমাৰ যুগফল বুলি কওঁ এজন ব্যক্তিৰ সকলো ক্ষমতা তেওঁৰ স্বভাৱৰ দ্বাৰা সীমিত হয় সেইবোৰ তেওঁ সহজত আৰু অন্তৰ্নিহিত আমাৰ প্ৰৱণতা আহি যায় য'ত আমি মৌলিক প্ৰবৃত্তি বুলি আমি কওঁ মানুহে নিজৰ সদায় স্বভাৱৰ বাবে প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি হয় প্ৰকৃতি আমি সদায় সৰ্বশ্ৰেষ্ঠ সৃষ্টি হয় এতিয়া তাৰ বাবে বৰ্তমান জীৱন হৈছে আমাৰ বাস্তৱ জীৱন এতিয়া আমাৰ যোনটো জীৱন হৈছে সেইখিনি হৈছে আমাৰ বাস্তৱ জীৱন এই পৃথিৱীৰ বাহিৰেও ইয়াৰ বাহিৰে আন কোনো পৃথিৱী নাই কোনো ধৰণৰ পৃথিৱী আৰু এক্সিষ্ট নকৰে সেয়েহে মানুহে এই জীৱনটো সুখী আৰু আমাৰ আৰামদায়ক কৰিবলৈ চেষ্টা কৰাটো উচিত হয় বাস্তৱতে কেৱল ব্যৱহাৰ আমাৰ বাহ্যিক যোনটো আমাৰ প্ৰাকৃতিক হয় সকলো বস্তু এই প্ৰকৃতিৰ দ্বাৰাই জন্ম বা নিৰ্মিত হয় আৰু অৱশেষত প্ৰকৃতি নাইকিয়া হয় মানে আমি যিহেতু কওঁ এভৰিথিং কামছ ফ্ৰম দি নেচাৰ গোজ বেক টু দি নেচাৰ বুলি আমি যাক কওঁ ইয়াত মুঠতে নেচাৰ প্ৰকৃতিৰ ওপৰতে বেছি গুৰুত্ব দিয়ে আমাৰ আৰু এই নিয়ম কেতিয়াও আমাৰ সলনি নহয় এইটো সদায় এই নেচাৰৰ ৰুল এতিয়া যদি আমি কওঁ কি যে আমাৰ নেচাৰৰ আচলতে আমাৰ ৰুল কি হয় নেচাৰ আমি যেতিয়া কওঁ নেচাৰ ৰুল হোৱাট ইজ দ্য নেচাৰ ৰুল এভৰিথিং comes from the nature goes back to the nature মানে আমি অৰ্থাৎ এটো বুজো কি যে আমি আমাৰ আৰু এই গোটেই নিয়ম প্ৰকৃতি কেতিয়াও সলনি নহয় it never change ঠিক আছে ঠিক আমি এতিয়া এটো বুজো যে আমাৰ যেতিয়া আমি প্ৰকৃতি বুলি কওঁ
আমি এইটোৱে বুজো যে আমাৰ আচলতে কি যে আমি কেতিয়াও আমাৰ নেচাৰ আমি সব বস্তুবোৰ আমাৰ প্ৰকৃতি কি হৈ যায় আমাৰ ঘূৰি যায় ঠিক আছে এই বস্তুখিনি তো ঠিক তেনেকে আমাৰ মানুহ আমাৰ প্ৰকৃতি আমাৰ যিমানখিনি অপৰিৱৰ্তিত নিয়মসমূহ আছে তাৰ এই পৃথিৱীৰ সমূহত আমি সদায় কি কৰিব লাগিব আমি আমাৰ মানে বস্তুবোৰ হেৰি হৈ যায় ঠিক আছে ঠিক তেনেকুৱাকে আমি কম যে মানুহৰ জীৱন আৰু যিমানখিনি তেওঁৰ শাৰীৰিক অৱস্থা থাকে পৰিৱৰ্তনবোৰ যন্ত্ৰ আৰু যান্ত্ৰিক সঁজুলিৰ আমাৰ যিমানখিনি বৈজ্ঞানিক আৱিষ্কাৰ আছে তেওঁৰ আৱিষ্কাৰৰ বাবে হয় ই সকলো ধৰণৰ আমাৰ আৰাম ৰক্ষা কৰে আৰু সেয়েহে ভৌতিক আৱিষ্কাৰ যিমানখিনি আমাৰ আছে আৰু আৱিষ্কাৰৰ জ্ঞান অতি আমাৰ কি হয় অত্যবাহী বুলি আমি ক'ব পাৰো বাস্তৱতাৰ প্ৰকৃততে আচলতে আমি যেতিয়া কওঁ তেতিয়া আমাৰ ব্যাখ্যা কেৱল ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰতে কৰিব পাৰি চূড়ান্ত আমি যেতিয়া বাস্তৱতা হৈছে বিষয়টোৰ এক আমি সদায় ঈশ্বৰ আত্মা মন স্বৰ্গ আৰু নৰক এই ইচ্ছাৰ স্বাধীনতা থাকে য'ত নৈতিকতাৰ মূল্যবোধৰ কথা থাকে য'ত আমাৰ প্ৰাৰ্থনা আৰু আমি অতিমানৱ আশ্চৰ্য আমি সকলোবোৰতে আমি ভ্ৰম আমাৰ মানে এটা হেৰি থাকে তো এই বস্তুখিনিৰ ওপৰত আমি সদায় গুৰুত্ব আৰোপ কৰে এই প্ৰকৃতিবাদে আছে এতিয়া আমি প্ৰকৃতিবাদ শিক্ষাত কিভাৱে জড়িত হৈ আছে হাউ নেচাৰেলিজম ইজ ৰিলেটেড টু এডুকেশ্যন শিক্ষাত নেচাৰেলিজম কিভাৱে জড়িত হৈ আছে আমাৰ ইয়াতে আমি যেতিয়া কওঁ শতিকতকে যে আমাৰ যিমান অষ্টাদশ শতিকাত আছিলে মানে আমাৰ 18th century শিক্ষাৰ দৰ্শন হিচাপে প্ৰকৃতিবাদ মানে বিকশিত হৈছিলে প্ৰকৃতিবাদ যেতিয়া ওলাইছিলে তো আমি কম কি যে আমাৰ যিমানখিনি যোন কমিউনিষ্ট আছিলে প্ৰকৃতি অনুসাৰী শিক্ষাৰ আমাৰ যিমানখিনি পোষকতা কৰিছিলে যদিহে তেওঁ নিজৰ দাৰ্শনিক সৃষ্টি আদৰ্শবাদ আছিলে শিক্ষাৰ আমাৰ বুৰঞ্জীৰ সাধাৰণতে শিক্ষা প্ৰকৃতিবাদ বুলি ক'লেও আমি বুজো যে আমাৰ গোটেইখিনি বস্তু অনুসৰণ কৰাৰ বাবে আমাৰ পুৰণা ব্যক্তিকো আমি লেখকসকলক এই কথাৰ প্ৰতি আমি কি কৰিব লাগিব অন্ধ কৰি তুলিছে যে প্ৰকৃতিক আমাৰ ৰুচয় আত্মাৰ প্ৰতিয়ে নহয় কিন্তু সামাজিক সন্মিলনৰ প্ৰতিও আমি বিৰোধিতা কৰে আৰু শিক্ষাৰ প্ৰকৃতি বা নৈতিবাচক আমাৰ পৰ্যায়টো কেৱল এমাইলৰ নৈতিক আমাৰ নান্দনিক আৰু ধৰ্মীয় আমাৰ প্ৰশিক্ষণৰ বাবেও আমাৰ প্ৰস্তুত কৰি তোলে আমি যেতিয়া নেচাৰেলিষ্টিক এডুকেশ্যনৰ কেৰেক্টাৰিষ্টিক্স পঢ়োঁ বা যেতিয়া প্ৰকৃতিবাদী শিক্ষাক আমি কি ধৰণে আমি বৈশিষ্ট্য ক'ম আমি কওঁ আমি প্ৰকৃতিলৈ ঘূৰি যাওঁ বুলি কওঁ লেটছ গো বেক টু দ্য নেচাৰ শিক্ষাৰ তিনিটা আমি সদায় আমাৰ আমি কি বুলি ক'ব পাৰোঁ ঐতিহ্যবাহীও আমি কৰিব পাৰোঁ যাৰ ভিতৰত আমি প্ৰকৃতি মানুহ আৰু বস্তু প্ৰকৃতিবাদে প্ৰকৃতিক মুখ্য গুৰুত্বও দিয়ে সেয়েহে ইয়াৰ আহ্বান হৈছে প্ৰকৃতিলৈ ঘূৰি যাওক আৰু প্ৰকৃতিবিদসকলৰ মতে শিশুৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক হৈছে প্ৰকৃতি সেয়েহে শিশুটোক তাৰ প্ৰকৃতি অনুসৰি বিকাশ কৰিবলৈ আমি শিক্ষাই প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰিব লাগে আৰু অষ্টাদশ শতিকাত শিক্ষানুষ্ঠানৰ বাবে পৰিৱেশ যথেষ্ট আমাৰ কৃত্ৰিম আছিলে ৰুছয়ে আনুষ্ঠানিকতা মৌখিকতা আৰু শিক্ষাৰ যিমানখিনি কৃত্ৰিমতাৰ বিৰুদ্ধে বিৰোধ কৰিছিলে আৰু সকলোৱে শিক্ষালৈ ঘূৰি যাবলৈ অনুৰোধ কৰিছিলে আৰু ইয়াৰ লগতে প্ৰকৃতি আৰু স্বাভাৱিক বিকাশ আনিছিলে ৰুছয়ে আমাৰ দুৰ্ভাৱে বিশ্বাস কৰিছিলে যে সামাজিক প্ৰতিষ্ঠানৰ আমাৰ যিমানখিনি সংস্পৰ্শলৈ আহে সি জীৱনৰ কৃত্ৰিম হৈ পৰিছিলে সেয়েহে তেওঁৰ কাল্পনিক আমাৰ যিমানখিনি সন্তান এমিলক প্ৰকৃতিৰ কোলাত আমাৰ শিক্ষিত কৰাৰ সিদ্ধান্ত লৈছিলে তেওঁৰ বিখ্যাত কিতাপ এখন আছিলে এমিল এণ্ড এডুকেশ্যন ৰুছৰ প্ৰথম ব্যাখ্যাত তেওঁ
মানে দুটাৰে ঘোষণা কৰা হৈছে সকলো বস্তু ভাল যিহেতু সেইবোৰৰ প্ৰাকৃতিক লেখকৰ হাতৰ পৰা আহে আৰু য'তে সিহঁতে তাতে আমি মানে টেষ্ট কৰে পুষ্টিকা জ্ঞানৰ বিৰোধিতাও কৰিছিলে প্ৰকৃতিবাদী শিক্ষাৰ দ্বিতীয় বিশেষ হৈছে কেৱল শৈক্ষিক জ্ঞান আৰু কিতাপৰ মৌখিকতাৰ বিৰোধিতা প্ৰচলিত শিক্ষাৰ অৰ্থ আছিল কেৱল গ্ৰীক আৰু লেটিন আৰু তাৰ লগতে সাহিত্যৰো আমাৰ আছিলে প্ৰকৃতিবাদসকলে এই শিক্ষাৰ বিৰোধিতা কৰি ইয়াক আমাৰ কৃত্ৰিমতা অহংকাৰ আৰু কেৱল প্ৰদৰ্শন বুলিয়ে আমি অভিহিত আমি কৰিছিলোঁ আৰু তাৰ লগত তেওঁলোকৰ প্ৰকৃতিক স্বাৰ্থ আৰু কাৰ্যকলাপৰ জৰিয়তেও এই গোটেইখিনি বস্তু আমাৰ প্ৰকৃতি অনুসৰি প্ৰকৃত শিক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৰুছো স্বভাৱে শিক্ষাৰ ইমানে আমাৰ সমৰ্থক আছিলে যি তেওঁৰ বাবে সকলো শিক্ষা আনকি প্ৰাৰম্ভিক আমাৰ কৈশৱতাও আত্মশিক্ষা বা কৰি শিকা উচিত হয় প্ৰগতিশীল আছিলে প্ৰগতিশীল যাক আমি প্ৰগ্ৰেছিভ বুলি কওঁ প্ৰকৃতিবাদ শিক্ষাৰ তৃতীয় বিশেষটো হ'ল যে প্ৰগতিশীল হ'ব লাগে এতিয়া প্ৰচলিত শিক্ষাই শিশুটোক তেওঁৰ সদায় ভৱিষ্যতত আমাৰ যিমানখিনি প্ৰাপ্তবয়স্কৰ জীৱনৰ বাবে প্ৰস্তুত কৰে ই আমাৰ বিশ্বাস কৰিছিল যে শিশু হৈছে মানুহৰ পিতৃ সেয়েহে প্ৰাপ্তবয়স্ক জীৱনৰ আমাৰ সমস্যাৰ সন্মুখীন হ'বৰ কাৰণে শিশুটোক প্ৰস্তুত কৰিবলৈ অধিক সংখ্যক আমাৰ জ্ঞান শিশুৰ বদললৈ বাধ্য কৰা হৈছিলে এইটো প্ৰকৃতিবিদজনে এটা শিশুৰ প্ৰতি নিষ্ঠুৰ আৰু অন্যায় আচৰণ বুলিও ভাবিছিলে প্ৰকৃতিবাদী শিক্ষাই বিশ্বাস কৰে যে শিশু এটা শিশু আৰু নিৰ্মাণত কেতিয়াও প্ৰাপ্তবয়স্ক নহয় সুৰতে তেওঁ এজন গতিশীল ব্যক্তি যি ক্ৰমান্বয়ভাৱে বিকশিত হৈ যায় নতিবাচক শিক্ষা যেতিয়া আমি প্ৰকৃতিবাদৰ চতুৰ্থ বৈশিষ্ট্য হৈছে নতিবাচক শিক্ষা যে ৰুছক কেতিয়া কয় তেতিয়া তেওঁ শুদ্ধ কৈছে নৈতিবাচক শিক্ষাৰ অৰ্থ আমি নিষ্ক্ৰিয়তাৰ সময় নহয় ইয়াৰ পৰা বহুত দূৰ ই গুণ প্ৰদান নকৰে ই অপকাৰৰ পৰা সুৰক্ষা দিয়ে তাৰ লগতে ই সত্য কৰাটো বাধা নিদিয়ে কিন্তু ই শিশুটোক এই পথলৈ ল'বলৈ সদায় নিষ্পত্তি কৰে যে তাক সতলৈ লৈ যেতিয়া আমি ইয়াক বুজিবলৈ উপনীত হওঁ আৰু মংগলময় তেতিয়া ই ইয়াক চিনাক্ত কৰে আৰু মৰম কৰাৰ আমাৰ অনুভৱ সদায় প্ৰাপ্ত কৰে শিশুৰ কেন্দ্ৰীয় স্থিতি প্ৰকৃতিবাদী শিক্ষাৰ পঞ্চম বৈশিষ্ট্য হৈছে শিশুটিক আমি সদায় শৈক্ষিক প্ৰক্ৰিয়াৰ কেন্দ্ৰত ৰখা যাক আমি চাইল্ড চেণ্টাৰ্ড বুলি কওঁ বা আমি এজন শিশুক চাইল্ডৰ মানে এটা বাচ্চাক মানে আমি গুৰুত্ব দিব মানে মেইন চেণ্টাৰ প্ৰটেকশ্যনত ৰাখিব লগাটো উচিত হয় প্ৰকৃতিবাদসকলে বিশ্বাস কৰে যে শিক্ষাৰ শিশুটোৰ বাবে সেয়েহে ইয়াক ইমান সংগঠিত কৰিব লাগে যে শিশুৱে নিজৰ কাৰ্যকলাপ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ দ্বাৰা শিকে শিশুৰ স্বাধীনতা তেওঁৰ প্ৰাকৃতিক প্ৰৱণতা অনুসৰি নিজকে বিকশিত কৰে আৰু বিদ্যালয়ৰ সময় তালিকা কিতাপ আৰু শিক্ষকে তেওঁৰ কোনো অভিজ্ঞতা কোনো ধৰণে চৰ্ত কৰিব নালাগে বা পূৰ্বচত কৰিলেও তেওঁৰ প্ৰাকৃতিক বিকাশ নষ্ট হয় আৰু তেওঁৰ স্বাভাৱিক বিকাশ নষ্ট হয় শিশুটো কোনো আমাৰ হস্তক্ষেপ বা কোনো অসুবিধা আৰু কোনো ধৰণৰ আমি অধীনত ৰাখিব লাগে তেওঁ নিজৰ পৰিকল্পনা কাৰ্যকলাপ পৰ্যবেক্ষণ আৰু অভিজ্ঞতা গঠন কৰিবলৈ সম্পূৰ্ণৰূপে মুক্ত হ'ব লাগে ৰুছোৱে আমাৰ তাৰে এনেদৰে কৈছিলে যে ঈশ্বৰ সকলো
বোৰ সকলোবোৰৰ ভালেই কৰে, কিন্তু মানুহে তেওঁলোকৰ সৈতে আমাৰ হস্তক্ষেপ কৰে আৰু তেওঁলোকৰ দুষ্ট হৈ পৰে। আমাৰ যিমানখিনি প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়ে আৰু ইয়াৰ লগতে আমাৰ প্ৰকৃতিবাদী শিক্ষাই আমাৰ ইন্দ্ৰিয়ৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়ে। বাহিৰৰ বলপূৰ্বক এক আহৰণ কৰাই নহয়, কিন্তু আমাৰ ইন্দ্ৰিয়ৰ জ্ঞানৰ প্ৰৱেশটো চাই এইখিনি দক্ষতাৰ তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলৈও আমাৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয়। আৰু এই সন্দৰ্ভত আমি ৰুছ'য়ে ভালদৰে কৈছে যে শিক্ষাই আমাৰ ইন্দ্ৰিয়ৰ সঠিক আমি অনুশীলনৰ দ্বাৰাই যুক্তিপথবোৰ প্ৰস্তুত কৰাও উচিত হয়। ইয়াৰে এতিয়া আমি যেতিয়া নেচাৰেলিজম এডুকেশ্যন বুলি কওঁ, তাতে আমি ক'ব পাৰোঁ কিছুমান এইমছ অফ এডুকেশ্যন, মানে শিক্ষাৰ লক্ষ্য। মানৱ আমাৰ যিমানখিনি যন্ত্ৰবোৰ তাই নিখুঁত কৰিবলৈ কয়, বৰ্তমান আৰু ভৱিষ্যতত আমাৰ সুখ প্ৰাপ্তি হয়। আৰু তাৰ অস্তিত্বৰ আমাৰ যিমানখিনি আমাৰ অস্তিত্বৰ সংগ্ৰামেৰ বাবে প্ৰস্তুতি আছে, পৰিৱেশৰ সৈতে আমাৰ যিমান অভিযোজন আছে, জাতিগত লাভৰ উন্নতিও হ'ব পাৰে আৰু প্ৰাকৃতিক বিকাশৰ ওপৰতো গুৰুত্ব দিয়ে আৰু আমাৰ উন্নয়ন হয়। এইখিনি হৈছে এইমছ অফ এডুকেশ্যন, শিক্ষাৰ লক্ষ্য। আমাৰ যিমানখিনি আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ যাতে সুখ প্ৰাপ্তি হয়, মানে আমি হেপিনেছ কেন বি এচিভড হয় আৰু অস্তিত্বৰ সংগ্ৰাম বাবে আমাৰ প্ৰস্তুতি হয় আৰু পৰিৱেশৰ সৈতে আমি অভিযান লাভ কৰোঁ। যেতিয়া আমি কাৰিকুলাম বুলি কওঁ পাঠ্যক্ৰম, তেতিয়া এখন নেচাৰেলিষ্টিক পাঠ্যক্ৰম কিদৰে হ'ব লাগে এইখিনি কয়। শিশুৰ মৌলিক প্ৰবৃত্তি হ'ব লাগে, আমাৰ যোনটো আমাৰ মডেল, আৰু দক্ষতা স্কিল হ'ব লাগে, প্ৰৱণতা অনুসৰি প্ৰকৃতিবাদ পাঠ্যক্ৰমে নিৰ্মাণ কৰে। এনে পাঠ্যক্ৰমত বৈজ্ঞানিক বিষয়সমূহ মুখ্য স্থান দখল কৰে আৰু মনোবিজ্ঞান সহায়ক স্থান দখল কৰিছে। প্ৰকৃতিবাদী পাঠ্যক্ৰমৰ মুখ্য বিষয়বোৰ হৈছে ক্ৰিয়া আৰু ক্ৰিয়া, ভৌতিক বিজ্ঞান আৰু শৰীৰতত্ত্ব, আৰু স্বাস্থ্য আৰু সংস্কৃতি হয়, সামগ্ৰী বিজ্ঞান আৰু জীৱবিজ্ঞান ইত্যাদি। শিক্ষাদানৰ পদ্ধতি হৈছে প্ৰকৃতিবিদসকলে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়ে, আত্ম অভিজ্ঞতাৰ দ্বাৰা শিকা আৰু খেলৰ দ্বাৰা শিকা, নিম্নলিখিত পদ্ধতিবোৰ ওপৰতো গুৰুত্ব দিয়ে আৰু পৰ্যবেক্ষণ আমাৰ কৰে প্লেটো, ৱেলটেন প্লেন, ডেন হিউৰিষ্টিক, মণ্টেছৰী আৰু কিণ্ডাৰগাৰ্টেনৰ পদ্ধতি। শিক্ষকৰ ভূমিকা সহায়কৰ আমাৰ, আনহাতে শিশুৰ স্থিতি কেন্দ্ৰীয় বুলিও ক'ব পাৰি। প্ৰকৃতি হৈছে সৰ্বোচ্চ শিক্ষক, তেওঁ শিশুৰ বাবে মঞ্চ নিৰ্ধাৰণ কৰিব আৰু পৰ্দাৰ পিছফালে আমাৰ অৱসৰ ল'ব। আমি যেতিয়া অনুশাসনৰ কথা কওঁ, কি যে নেচাৰেলিষ্টিক এডুকেশ্যনৰ অনুশাসন কেনেকুৱা হ'ব লাগে বা কেনেকুৱা ধৰণৰ ডিচিপ্লিন হ'ব লাগে, প্ৰকৃতিবাদৰ সদায় শ্লোগান হৈছে স্বাধীনতা, কি যে কেনেকৈ হাউ টু বিকাম ইণ্ডিপেণ্ডেণ্ট, স্বাধীনতা, প্ৰকৃতিৰ মাজতে আমি আমাৰ স্বাধীনতা সদায় বিচাৰি পাওঁ। এটা শিশুৱে যিদৰে খেলা ধূলা কৰে, যেতিয়া প্ৰকৃতিৰ মাজত পৰিব, উঠিব, দুখ পাব, সেইখিনি দিয়ে হয়তো আমাৰ বহুত কথা আমি শিকো, কিন্তু যেতিয়া আমি বেছি টু মাছ পেৰেণ্টিং হৈ যায়, তেতিয়া আমি ইটো নকৰিব নালাগে, সিটো, তেতিয়া আমি বহুত কথা নিশিকো। যিহেতু মাটিৰ মানুহ হয়, তো সেইকাৰণে তাৰ শ্লোগানে হৈছে প্ৰকৃতিবাদৰ যে স্বাধীনতা, মুক্তিদাতা। আমি যেতিয়া কওঁ আমি অনুশাসনক সমৰ্থন কৰি এই মতবাদ প্ৰাকৃতিক পৰিণামৰ ওপৰত অনুসৰণৰ ওপৰত আমি গুৰুত্বও আৰোপ কৰোঁ। ঠিক তেনেদৰে বিদ্যালয়ৰ ওপৰতো কয় কি যে প্ৰকৃতিবাদৰ অনুসৰি প্ৰকৃতিৰ বিশাল চৌহদ হৈছে প্ৰকৃততে এখন বিদ্যালয়, মানে এখন চৌহদ, আমি যে প্লেগ্ৰাউণ্ড বুলি কওঁ, বা এখন ডাঙৰ আগত এখন মৈদাম, মানে এখন ফিল্ড, এইখন হৈছে য'ত ল'ৰা ছোৱালীয়ে খেলিব, খেলা ধূলা কৰিব, তেতিয়াহে আমাৰ বিকাশ হ'ব। বিদ্যালয়ত শিশুসকলৰ বাবে বিনামূল্য কাৰ্যকলাপৰ এক প্ৰাকৃতিক আৰু আমাৰ স্বৰ্গস্ফুটিতৰ ক্ষেত্ৰতো হ'ব লাগে। এইখিনি আছিলে আমাৰ নেচাৰেলিজম, যোনখিনি আমি নেচাৰেলিজম আমাৰ প্ৰকৃতিবাদী, আমি কেনেকৈ ধৰণৰ আমি কৰিম, তো এই গোটেই বস্তুখিনি আছিলে ইটছ অল এবাউট নেচাৰেলিজম। এতিয়া আমি যদি চাওঁ প্ৰেগমেটিজম, ঠিক আছে, আমি যেতিয়া কওঁ ব্যৱহাৰবাদ বুলি যাক কওঁ প্ৰেগমেটিজম, তো প্ৰেগমেটিজম অৰ্থাৎ আমি ব্যৱহাৰবাদ বুলি কওঁ।
ব্যৱহাৰবাদ এটা নেক্সট থাৰ্ড নম্বৰ যোনটো দৰ্শন সেইটো হৈছে ব্যৱহাৰবাদ দৰ্শন হৈছে মুখ্যত এক আমেৰিকান ধাৰণা আমি প্ৰেগমেটিজম মিনিট আমেৰিকান ফিলচফি এটা আমেৰিকান থট প্ৰচেছত এই গোটেই স্কুল অফ থটটো এমাৰ্জ হৈছে যোনটো একদম কিমান বহুত পিছত মানে প্ৰসিদ্ধি লাভ কৰাৰ কিন্তু মানৱ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱবোৰ ইংলেণ্ড আৰু জাৰ্মানীৰ দাৰ্শনিকসকলে এক ধৰণৰকে তত্ত্ব বিকশিত কৰিছিলে মানে যোনবিলাক আছিলে মেইন দাৰ্শনিক মুখ্য তেওঁলোকে এতিয়া ব্যৱহাৰবাদ শব্দটো আমি ক'ৰ পৰা আহিছে গ্ৰীক শব্দৰ পৰা আহিছে আমি এইটো জানিব লাগিব আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় ফৰ এক্সামছ পাৰপজ অলছো আমি এক্সাম পাৰপজৰ কাৰণেও যে ব্যৱহাৰ শব্দটো ক'ৰ পৰা আহিছে গ্ৰীক শব্দৰ পৰা আৰু এই শব্দটো মানে আমি কি কৰো প্ৰেগমেটিকোছৰ পৰা আহিছে গ্ৰীক শব্দ প্ৰেগমেটিকোছ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ব্যৱহাৰিকতা বা উপযোগিতা ইউটিলিটি বা ইউজ এনেদৰে ব্যৱহাৰ বা দৰ্শন এক সিদ্ধান্তৰ ওপৰত আধাৰিত হয় যে প্ৰথমে কাৰ্যকলাপ বা পৰীক্ষা কৰা হয় আৰু তাৰ পিছত ফলাফল নীতি বা ধাৰণা আধাৰত আহৰণ কৰা হয় সেয়েহে শিক্ষাৰ ক্ষেত্ৰত এই দৰ্শনৰ প্ৰয়োগৰ লক্ষ্য হৈছে এক শৈক্ষিক ব্যৱস্থা যি ব্যক্তিজনক ব্যৱহাৰিক জীৱনৰো নিখুঁত আৰু কৰি তোলাৰ লগে লগে ইয়াক বুদ্ধিসকলকো বিকাশ কৰি আমাৰ নিজকে যাতে ব্যাপকভাৱে গ্ৰহণ কৰে তো এই বস্তুখিনি হৈছে আমাৰ মিনিং আমি এইটো হেৰি কৰিব লাগিব ইয়াৰ মিনিংটো হৈছে আমি ইয়াৰ এইটো অৰ্থ এইটো হৈছে অৰ্থ আমি এই ব্যৱহাৰবাদৰ এই বস্তুখিনি হৈছে অৰ্থ আমি এই বস্তুখিনি আমি পৰীক্ষাত আমাৰ আহিব পাৰে আৰু এইবোৰ আহিলে আমাৰ 2 মাৰ্কছ মানৰ আহে 2 মাৰ্কছ মানৰ ঠিক আছে তো এইখিনি বস্তু আমি ইউজ কৰি দিওঁ বাৰু তো ব্যৱহাৰবাদ গ্ৰীক হৈছে যোনটো বস্তুৰ আমাৰ ইউটিলিটি আছে উপযোগ আছে সেইখিনিকে আমি কি বুলি কওঁ ব্যৱহাৰবাদ বুলি কওঁ ঠিক তেনেদৰে আমি কওঁ যে প্ৰেগমেটিছ আমাৰ মতে মুখ্য আমি প্ৰপাউণ্ডাৰ এতিয়া আমি চাম কি যে প্ৰপাউণ্ডাৰ কোন হয় প্ৰেগমেটিছৰ প্ৰপাউণ্ডাৰ সকলৰ হৈছে G.S. পিয়ৰ্ছ উইলিয়াম জেমছ ডেন চেলৱেল আৰু জন ডিভি উইলিয়াম জেমছ প্ৰেগমেটিছ আদৰ্শবাদ আৰু প্ৰকৃতিবাদৰ মাজৰ পৰ্যায় বুলি অভিহিত কৰিছিলে আৰু আদৰ্শবাদৰ মানৱ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিদৰে ব্যৱহাৰবাদে কৰে তো দুয়োটাৰ মাজত একমাত্ৰ পাৰ্থক্য হৈছে যে আদৰ্শবাদ মানৱ বিকাশৰ বাবে পূৰ্ব নিৰ্ধাৰিত আদৰ্শ আৰু মূল্যবোধৰ ওপৰত অনুশাসনৰ ওপৰত গুৰুত্ব দিয়ে প্ৰতিজন ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে নিজৰ আদৰ্শ আৰু মূল্যবোধৰ বিষয়ে সিদ্ধান্ত ল'ব লাগে তো আমি যেতিয়া প্ৰেগমেটিছ পঢ়ো তেতিয়া আমি এই বস্তুখিনি বুজি পাওঁ এতিয়া আমি ডেফিনিশ্যনছ অফ প্ৰেগমেটিজম অৰ্থাৎ সংজ্ঞা প্ৰেগমেটিছ বা ব্যৱহাৰবাদৰ সংজ্ঞা কি হয় আমি যেতিয়া ব্যৱহাৰবাদৰ আমাক অৰ্থত আমি তত্ত্ব বা জ্ঞানৰ আমাৰ সত্যতাৰ আৰু তত্ত্ব আৰু বাস্তৱতাৰ তত্ত্ব প্ৰদান কৰা সেইখিনি যে গমছবি প্ৰীতিয়ে কৈছিলে আৰু তাৰ লগতে ব্যৱহাৰবাদৰ আমাৰ মূলত এক মানৱতাবাদী দৰ্শন যিয়ে বজাই ৰাখে যে মানুহৰ কাৰ্যকলাপৰ সময়ত নিজৰ মূল্যবোধৰ সৃষ্টি কৰে যে বাস্তৱতা এতিয়াও আমাৰ
নিৰ্মাণত আছে আৰু ভৱিষ্যতৰ পৰা সম্পূৰ্ণ হোৱাৰ আমাৰ অংশ লৈ আমাৰ অপেক্ষা কৰি আছে যে এক অনিশ্চিত পৰিমাণে আমাৰ সত্য হৈছে মানৱ নিৰ্মিত সামগ্ৰী আৰু তাৰ লগতে আমাৰ ব্যৱহাৰবাদ হৈছে মনৰ মেজাজ এক মনোভৱ ই ধাৰণা আৰু সত্যৰ প্ৰকৃতিৰ এটা তত্ত্ব আৰু শেষত ই বাস্তৱতাৰ বিষয়ে এটা তত্ত্ব ওলাই সেইটো হৈছে উইলিয়াম জেমছ ব্যৱহাৰবাদ হৈছে এক মনোভাৱ আৰু এক পদ্ধতি আৰু এক দৰ্শন যি ধাৰণা আৰু বিশ্বাসৰ ব্যৱহাৰিক পৰিমাণৰ তেওঁলোকৰ মূল্য আৰু সত্য নিৰ্ধাৰণৰ বাবে এক মানদণ্ড হিচাপে ব্যৱহাৰ কৰা যায় এতিয়া আমি যদি কওঁ ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ অফ প্ৰেগমেটিজম মানে ব্যৱহাৰবাদৰ প্ৰিন্সিপলছ কি হয় ব্যৱহাৰবাদ ঈশ্বৰৰ পৰা আধ্যাত্মিক আমাৰ মূল্যবোধত বিশ্বাস নকৰে মানুহৰ ওপৰত ইয়াৰ সম্পূৰ্ণ বিশ্বাস আছে ই মানুহৰ শক্তিক সৰ্বোচ্চ বুলি বজাই ৰাখে আধ্যাত্মিক নীতিসমূহ সাৰ্বজনীন নহয় কেতিয়াও সময়ৰ পৰিস্থিতি আৰু পৰিস্থিতিৰ আমাৰ পৰিৱৰ্তন অনুসৰি সেইবোৰ সদায় সলনি হৈ যায় মূল্যবোৰ আমাৰ সদায় পূৰ্ব নিৰ্ধাৰিত নহয় সেইবোৰ সদায় আমাৰ নিৰ্মাণত আছে আৰু সম্পূৰ্ণৰূপে আৰু আমি মানৱতাবাদী যিমানখিনি আমাৰ দৃষ্টিভংগী আছে ই এক বহুতবাদী মানে ধাৰণা হয় এতিয়া আমি আমাৰ ব্যৱহাৰবাদৰ কিছু আমি লক্ষ্য পঢ়িম এইমছ তেনেকৈ শৈক্ষিক লক্ষ্য আমাৰ পূৰ্ব নিৰ্ধাৰিত নহয় কেতিয়াও সময় স্থান আৰু পৰিস্থিতি অনুসৰি শৈক্ষিক লক্ষ্য সলনি হৈ যায় অধিক শিক্ষা নতুন মূল্যবোধৰ সৃষ্টি হয় সামাজিক সমন্বয় আৰু আমাৰ যিমানখিনি আমাৰ বিকাশ হয় আমাৰ সৌহাৰ্দ্যপূৰ্ণ বিকাশ হৈছে তেতিয়া আমি যেতিয়া পাঠ্যক্ৰম পঢ়িম কাৰিকুলাম তেতিয়া আমি ক'ম কি যে ব্যৱহাৰিক পাঠ্যক্ৰমৰ সদায় উপযোগিতাৰ বিষয়ত আমাৰ ওপৰত আধাৰিত হয় আৰু ই মুখ্য নীতি হিচাপে উপযুক্তবাদী হয় এতিয়া আমি যেতিয়া ক'ম আমাৰ আগতে স্কুলত আমি যেতিয়া পঢ়ো I think most of the CBSE school যিমানখিনি CBSE schools আছে বেছিভাগ তাত কিছুমান আমাৰ সাবজেক্ট আছিলে ফৰ এক্সাম্পল SUPW subject with productive work বুলি আছিলে super utility productive work তো সেই SUPW নিচিনা সাবজেক্টবোৰ কি কৰিছিলে আমি কেনেকৈ কাৰেণ্টৰ আমি ৱায়াৰ বিলাক নেগেটিভ পজিটিভত আমি কেনেকৈ আমি বনাব পাৰো কেনেকৈ জানিব পাৰো আমি বেটাৰী এটা যেতিয়া আমি বেটাৰী ৰিমোট এটা যেতিয়া আমি বেটাৰী ঘুমা তো কোনটো সাইডে পজিটিভ নেগেটিভ তাৰপিছত আমাক তেনেধৰণৰ কিছুমান মডেলছ বনাব দিছিলে ঠিক আছে এই বস্তুবোৰ আমি আমাৰ ডেইলি লাইফত ইউজ কৰো ঠিক আছে ইলেক্ট্ৰিচিটিৰ সৰু সৰু কথাবিলাক যেনেকৈ বাল্ব এটা কেনেকৈ লগাব লাগে এটো লগালেই নহব ইট শুড বি এডজাস্টেবল মানে তাতে এডজাস্ট কৰিব লগা হ'ব পাৰে যে কোনফালেটো হোল্ডাৰটোত লগাই দিলে নহব কাৰেন্ট সাপ্লাই কোনফালে হয় কেতিয়া পজিটিভ এনাৰ্জি হয় কেতিয়া নেগেটিভ এনাৰ্জি হয় প্লাস মাইনাস হলে কি তো দিস আর দ্য বেসিক কনসেপ্ট দ্যাট উই শুড নো ইন আওয়ার ডেইলি লাইফ বিকজ সেই বস্তুখিনি আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে আমাৰ ইউজ হৈ থাকে ঠিক তেনেকে এনেকুৱা কিছুমান আমি ব্যৱহাৰিক আমি পাঠ্যক্ৰমত এনেকুৱা কিছুমান আমি বিষয়বস্তু আমি সৃষ্টি কৰি বা আমি খুব বেছি চৰ্চা কৰি পেলাই আমি হেনেকুৱা বিষয়বস্তুত আমি ইনক্লুড কৰিব পাৰো অন্তৰ্ভুক্ত কৰিব পাৰো যোনবোৰ আমাৰ কনসেপ্ট আমাৰ ডেইলি লাইফত ইউজ হয় তো সেইখিনিকে আমি ব্যৱহাৰিকবাদ বুলি কওঁ ঠিক তেনেকে সমাজ এখনত চলিবলৈ আমাৰ বিভিন্ন ধৰণৰ বিষয় আছে আৰু সেই বিষয়বোৰক আমি আমাৰ যিমানখিনি আমি পৰিচ্ছন্নতা আৰু বিজ্ঞান আছে তাৰ লগত আমাৰ শাৰীৰিক সংস্কৃতিও আছে আমাৰ ইতিহাস বুলি ক'ব পাৰো আমি ভূগোল ক'ব পাৰো আমাৰ কিছুমান বিষয়বস্তু আছে যেনে গণিত আছে গৃহ বিজ্ঞান আছে যাক আমি হোম সায়েন্স বুলি কওঁ এটা বহুতে ভাবে হোম সায়েন্স বুলি ক'লে অনলি টু মেক মানে খানা আছে নল নো হোম সায়েন্স বুলি ক'লে আমি নিউট্ৰিশন ফেক্টটো তাতে ভৰাই যে এটা লেক্টিক মাদাৰ বা প্ৰেগনেন্ট ওমেন কেনেকুৱা ধৰণৰ খাদ্য ল'ব লাগে কেনেকুৱা ধৰণৰ পুষ্টিকৰ আহাৰ ললে বেবিটোৰ কাৰণে ভাল বা মাকজনীৰ কাৰণে ঠিক হ'ব বা আমি কেনেকৈ আমি এটা ফুড এটাত কেনেকৈ গোটেইখিনি বেলেন্স ডায়েট এটা কৰিব পাৰিম প্ৰটিনছ কাৰ্বছ বা প্ৰটিন কিমান মিনাৰেলছ কিমান লাগে ঠিক আছে তো এই গোটেই আইৰণ ডেফিচিয়েন্সি হয় মাইকী মানুহৰ কি হয় কাৰণে কি বস্তু এইবোৰ বস্তুটো হিন্দু হোম সায়েন্স জমা থাকে তো এই বস্তুখিনিও আমি ইনক্লুড কৰিব পাৰো আমাৰ পাঠ্যক্ৰমত ঠিক তেনেকুৱাকৈ বিজ্ঞান কৃষি আৰু আদি গঠন কৰে বিজ্ঞান কৃষি আমি যাক এগ্ৰিকালচাৰ বুলি কওঁ বিকজ এগ্ৰিকালচাৰ ইজ এ ভেৰি
very demanding subject right now. Okay, agriculture includes your all type of farming and gardening and all. আমি যেটা home gardening, kitchen gardening কৰো ন, আমি বিভিন্ন ধৰণৰ seasonal আমি আমাৰ যিমানখিনি spices আছে বা আমি শাক পাচলি আমি ৰুওঁ, ইট গিভছ আছ ইমেন্স প্লেজাৰ টু সি দ্য ফ্ৰুটফুল থিং। তো এই বস্তুবোৰ আমাৰ ইউজফুল হয়, যাতে এই বস্তুবোৰ আমি স্কুল লেভেলৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগে। ঠিক তেনেকৈ শিক্ষাদানৰ পদ্ধতিও কৈছে যে শিক্ষা আমাৰ সদায় পূৰ্ণাংগ প্ৰক্ৰিয়া হৈ যায়, আৰু যাৰ লগত আমি অভিজ্ঞতাৰ দ্বাৰাই শিকা যায়, আৰু আমাৰ পাৰম্পৰিক সম্পৰ্ক আৰু আমাৰ যাক আমি একত্ৰীকৰণ বুলি কওঁ। আৰু এই নীতিবোৰৰ আধাৰতে আমি কি কৰিছিলে কিলপেট্ৰিক প্ৰকল্প পদ্ধতিৰ জন্ম দিছে। প্ৰকল্প পদ্ধতি আমাৰ যোনটো আমাৰ কিলপেট্ৰিকৰ আমাৰ প্ৰজেক্ট আমি যোনটো মেথড থাকে, সেই পদ্ধতিৰ যাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এক ব্যাপকভাৱে গ্ৰহণ কৰে আৰু ই ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰেগমেটিক টিচাৰ এজন কেনেকুৱা হ'ব? ব্যৱহাৰবাদী শিক্ষক এজন। শিক্ষকৰ ভূমিকা হৈছে এজন বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক। আমি জানো ফ্ৰেণ্ড, ফিলচফাৰ, গাইড, নো ডাউট। শিক্ষকে শিশুটিক সদায় এনে এটা স্থিতিত ৰাখে যাতে সি ভৱিষ্যতৰ বাবে এটা নতুন মূল্যবোধৰ সৃষ্টি কৰিবলৈ শিকে। ঠিক আছে, সদায় মানে এটা নতুন, টু আৰ্ণ চামথিং নিউ, টু ন' চামথিং নিউ। বিকজ আমি এটা পঢ়াওঁ ক্লাছত, কিন্তু পঢ়ালেতো নহ'ব। তোমাৰ লাৰ্নিং, তোমাৰ টিচিঙৰ পৰা দ্যাট ষ্টুডেণ্ট শুড বি বেনিফিটেড এটলিষ্ট 2% ফ্ৰম দ্য হোল ক্লাছ। অ'কে, তো সেই বস্তুখিনি সেইকাৰণে শিক্ষাটো আমাৰ তাৰ ওপৰত নিৰ্ধাৰণ কৰে, আৰু ব্যৱহাৰবাদে সদায় আমাৰ স্বীকৃতি, আমাৰ মুক্তিদাতা কৰে, যদি আমি সামাজিক বা আমাৰ অনুশাসনৰ ওপৰতো আমি সদায় গুৰুত্ব আৰোপ কৰে। তাৰ লগত আমি যেতিয়া বিদ্যালয় এখন কথা কওঁ যে প্ৰেগমেটিক স্কুল এখন কেনেকুৱা হ'ব, তাত আমি লিখিব পাৰোঁ আমাৰ যিমানখিনি প্ৰেগমেটিজমৰ মতে শিশুৱে কৰিব লগা পৰীক্ষা বা যিমানবোৰ আমাৰ নিৰীক্ষাৰ বাবে বিদ্যালয় হৈছে এক পৰীক্ষাগাৰ, আৰু ই সদায় আমাৰ এখন এটা সমাজৰ এটা পাৰ্ট হয়। যিহেতু স্কুল ইজ এ পাৰ্ট অফ আৱাৰ মিনিয়েচাৰ ছ'চাইটি, ঠিক তেনেকৈ আমি ইম্পৰ্টেঞ্চ দিব লাগে। আমাৰ নেক্সট যোনটো আছে অস্তিত্ববাদ বুলি আমি যাক কওঁ, এক্সিষ্টেঞ্চিয়েলিজম আমাৰ খুব বেছি ইউজ হয়, বা আমাৰ ৱেষ্টাৰ্ণ আমাৰ যোনটো ফিলচফি হয় পাওঁ, যাৰ নাম হৈছে অস্তিত্ববাদ। এতিয়া অস্তিত্ববাদ হৈছে দৰ্শনৰ এক বিদ্যালয় যি বাহ্যিক মানদণ্ডৰ সলনি ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়ে। ঠিক আছে, ঠিক তেনেকৈ ওপৰত তাৰ লগত এতিয়া আমি আমাৰ যিমানখিনি অস্তিত্ববাদীসকলৰ বিশ্বাস কৰে যে আমাৰ বাস্তৱ আমাৰ জীৱনত অভিজ্ঞতাৰ বাহিৰে আন একোৰে গঠিত নহয়, খালি আমি এক্সপিৰিয়েঞ্চেছ লাভ কৰোঁ। সেয়েহে আমাৰ অন্তিম আমাৰ বাস্তৱতা ব্যক্তি হিচাপে আমাৰ প্ৰত্যেকৰ ভিতৰত এটা আমাৰ কি থাকে, আমাৰ মাজত এটা তেনেকুৱা ধৰণৰ ভাৱ থাকে, মনোভাৱ থাকে। সেয়েহে আমাৰ মানৱ অভিজ্ঞতাৰ বাহিৰতো ভৌতিক পৃথিৱীখনৰ আমাৰ যিমানখিনি প্ৰকৃততে অৰ্থ নাই, আৰু অধিবিজ্ঞানৰ যাক আমি মেটাফিজিক্স বুলি কওঁ, আৰু তাৰ লগত আমাৰ বিশেষত্ব আৰু নৈতিকতাৰ বিষয়েও কোনো কিন্তু আমাৰ উদ্দেশ্যপূৰ্ণ বা আমাৰ কৃতিত্বশীল সত্য তাতেও আমি নাই, বিচাৰি নাপাওঁ। যেতিয়া আমি কনিষ্ঠতম দৰ্শন আমি পঢ়োঁ, পৰম্পৰাগতভাৱে আমাৰ পাশ্চাত্য দৰ্শন, এইবিলাক ৱেষ্টাৰ্ণ ফিলচফি বহুতো দৃষ্টিভংগী আৰু পদ্ধতি আমাৰ বিৰোধ কৰে, ইট অলৱেজ অপ'জেছ। প্ৰাচীন দৰ্শন বুলি ক'লে ব্যক্তি এজনৰ গুৰুত্ব আৰু ইয়াৰ স্বাধীনতা, ইয়াৰ শিপা বিচাৰি পোৱা কঠিন হয়। আমি সদায় আমি শিপা মানে দ্য মেইন ৰুটছ ফ্ৰম ৱেৰ দিছ কনচেপ্ট হেজ এমাৰ্জড, গতিকে মানে য'ৰ পৰা এইটো আহিছে। চ' মানুহৰ আমি যেতিয়া সৰ্বোচ্চ চকিতা বা আমি সকিতাৰ লগত অধিক ওপৰতো গুৰুত্ব দিয়ে, আদৰ্শবাদ প্ৰকৃতিবাদৰ বিৰুদ্ধে সদায় কয়, আৰু তাৰ লগত সময় আৰু স্থানত অস্তিত্ব বা বাস্তৱ, এক সাৰাংশ অবাস্তৱ আৰু আমাৰ ব্যক্তিগত বাস্তৱ সাৰ্বজনীনৰো এটা অৱস্থা হয়। প্ৰথম আমাৰ যোনখিনি বিশ্বযুদ্ধৰ পিছতে, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ পিছতে আমাৰ অস্তিত্ববাদৰ কি হৈছিলে, আমাৰ কি যে উদ্ভৱ হৈছিল, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমাৰ প্ৰভাৱশালী হৈ পৰিছিলে। তাৰ পিছতে এতিয়া আমি চাম কি যে আমাৰ যিমানবোৰ এক্সিষ্টেঞ্চিয়েলিজম আছিলে বা আমাৰ মানে অস্তিত্ববাদী আছিলে, তেওঁলোকৰ মহান চিফ এক্সপনেণ্টছ কোন আছিলে? আমি যে ক'ব পাৰোঁ হুৰেন আবাই, আমি যেতিয়া কওঁ আমাৰ কিৰ্কেগাৰ্ড, কিৰ্কেগাৰ্ড আছিলে,
দেন আমাৰ ডেনিছ খ্ৰীষ্টান দাৰ্শনিক আছিলে তেওঁ এজন তাৰপিছত আমি তেওঁৰ নাম ল'ব লাগিব ফ্ৰিডৰিখ উইলিয়ামৰ নাম ল'বই লাগিব তেওঁ এজন জাৰ্মান নাস্তিক আছিলে কাৰ্ল আছিলে কাৰ্ল থিউডৰ আমাৰ আছিলে জেম্পাৰ্ছ তেওঁ এজন মহান মনোবিজ্ঞানী আছিলে মাৰ্টিন হেডেগাৰ আছিলে মাৰ্টিন হেডেগাৰ কোন আছিল তেওঁ এজন মহান দাৰ্শনিক আছিলে ঠিক এইখিনি হৈছে কিছুমান টাইম ফ্ৰেম যোনখিনি টাইম ফ্ৰেমত তেওঁলোকৰ নিজৰ মতামত আগবঢ়াইছিলে এতিয়া এক্সিষ্টেঞ্চিয়েলিজম বা শিক্ষকৰ বা অস্তিত্ববাদী শিক্ষাৰ লক্ষ্য কি হয় শিশুৰ আত্ম উপলব্ধি বিকাশত সহায় কৰা আত্ম উপলব্ধি বুলি ক'লে আমি কি বুজো সেলফ ৰিয়েলাইজেশ্যন বুলি কওঁ এনে আমি কওঁ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ মানে হোলসাম ডেভেলপমেন্ট বা অল ৰাউণ্ড ডেভেলপমেন্ট বুলি যাক কয় তাৰপিছত আমি কওঁ সম্পূৰ্ণ মানুহৰ বিকাশ কৰা আৰু তাৰ লগত মানুহৰ মনৰ এটা সদায় সমৃদ্ধি কৰে মনৰ সমৃদ্ধি উন্নত বাছনি কৰা শিশুৰ স্বাধীনতা প্ৰাপ্ত কৰা শিশুৰ প্ৰামাণিক আত্মবিকাশ কৰা তাৰপিছত আমি ক'ব পাৰোঁ শিক্ষাৰ্থীসকলৰ মাজত প্ৰচণ্ডতা প্ৰস্তুত কৰা ক্ষমতা গঢ়ি তোলা আৰু শিশুক জীৱনৰ কৰুণ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰা আৰু শিশুৰ দায়িত্ববোধ আমাৰ বিকাশ কৰাখিনি আমি বুজি পাওঁ এটা যদি আমি কওঁ ফান্ডামেন্টাল প্ৰিন্সিপলছ বা এক্সিষ্টেঞ্চিয়েলিজম বা অস্তিত্ববাদী মহান নীতিসমূহ কি হয় অস্তিত্বৰ কেন্দ্ৰ হৈছে মানুহ পিপল আৰ দ্য মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন মানৱ ব্যক্তিত্বৰ সৰ্বোচ্চ স্বীকৃতি হয় নিজৰ মূল্যবোধৰ সৃষ্টি কৰা হয় তাৰপিছত আমি কওঁ কি যে মনোবিশ্বাস কৰা আৰু আমাৰ বিভিন্ন ধৰণৰ পৰম মূল্যবোধৰ বিশ্বাস নকৰে মানুহ সম্পূৰ্ণ কেতিয়াও নহয় আৰু আমি ক'ব পাৰোঁ ৰেডিমেড ধাৰণা কোনো ধৰণৰ আমাৰ গ্ৰহণযোগ্যতাও ইয়াতে নাই যেতিয়া আমি কাৰিকুলামৰ কথা কওঁ এখন প্ৰেগমেটিষ্ট কাৰিকুলাম কেনেকুৱা হ'ব মনোবিজ্ঞানৰ আমাৰ যিমানখিনি অধ্যয়ন আছে তাৰ কলা সাহিত্য কবিতা নাটক নৈতিক সামাজিক বিজ্ঞান সম্পৰ্কে আমাৰ যিমানখিনি ডব্লিউ ব্যক্তি আৰু সমাজ আমাৰ বিজ্ঞানৰ দৰ্শনৰ এক প্ৰয়োজনীয় আমাৰ যিমানখিনি প্ৰাক চৰ্ত আছিলে কাৰ্ল জেম্পাৰ আছিলে কোনো কঠোৰ পাঠ্যক্ৰম তাতে নাই অনুশাসনৰ শিশু আমাৰ যিমানখিনি স্বাধীনতা আছিলে সেইখিনি অনুশাসনৰ লগতে আমাৰ নমনীয় আমাৰ যিমানখিনি অনুসূচী আছে তাৰ লগত আমাৰ গণতান্ত্ৰিক আমাৰ এটা ছেটআপো আছে ঠিক শিকোৱাৰ পদ্ধতি বুলি ক'লে আমি সক্ৰেটিক পদ্ধতি মানে সক্ৰেটিক মেথডটো খুব বেছি এক্সিষ্টেঞ্চিয়েলিজম খুব বেছি ইউজ কৰিছিলে মৌলিকতা আৰু সৃজনশীলতা মৰেলিটি আৰু ক্ৰিয়েটিভিটি বুলি আমি যাক তাৰ ওপৰতো গুৰুত্ব দিয়ে আৰু কৰি শিকা মানে লাৰ্ণিং বাই ডুইং বুলি যাক কয় ঠিক তেনেকৈ এতিয়া শিক্ষকৰ ভূমিকা এজন এক্সিষ্টেঞ্চিয়েলিষ্ট শিক্ষক এজন কেনেকুৱা হ'ব লাগে গুৰুত্বপূৰ্ণ ভূমিকা এটা আৰোপ কৰে যিহেতু চব শিক্ষকৰে সমানভাৱেই ভূমিকা হয় সক্ৰিয় হয় আৰু শিক্ষাৰ্থীৰ পৰা তেওঁৰ সদায় ধাৰণাবোৰলৈ স্বাগতম জনাই মানে একচেপ্ট কৰি লয় আৰু এনেকুৱা ধৰণৰ এতিয়া শৈক্ষিক পৰিস্থিতি সদায় এটা সৃষ্টি কৰা বুজায় বিকাশৰ মৌলিকতা সৃষ্টিশীলতা সহজ কৰি তোলা সন্মুখৰ মনোযোগৰ কেন্দ্ৰ হয় আৰু ব্যক্তিৰ প্ৰভাৱৰ জৰিয়তে জীৱনলৈ সদায় শিক্ষাৰ কাম আৰম্ভ কৰে আৰু তাৰ লগতে শিক্ষাৰ্থীসকলৰ প্ৰতি আমাৰ মহানুভূতিশীল নিজৰ মূল্যবোধ আৰোপ নকৰে কিন্তু শিক্ষাৰ্থীসকলৰ সদায় বুজাবলৈ চেষ্টা কৰে আৰু তাৰ লগত সৰ্বোচ্চ কৰ্তব্যও হয় এতিয়া আমাৰ যেতিয়া হয় আমাৰ এইটো মানে আমাৰ যেতিয়া লাষ্ট আমি যেতিয়া কওঁ তো এই বস্তুখিনি আমি ইয়াতে আমি বুজিম এতিয়া ইয়াতে আমি এই বস্তুখিনি যোনখিনি আমি এইমছ কৰিছোঁ আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট বস্তু হয় এটা বস্তু আমি দুখন আমি আৰু থিয়ৰী আছে আৰু স্কুলছ অফ থট আছে যেনেকৈ ৰিয়েলিজম আছে আমি সেই ৰিয়েলিজম কনচেপ্টটো আমি নেক্সট আমাৰ যোনটো ক্লাছ হ'ব আমি সেইটো এড কৰিম বাৰু ৰিয়েলিজম কনচেপ্টটো আমি এড কৰি দিম আৰু সেই ৰিয়েলিজম কনচেপ্টটো আমি এড কৰাৰ পিছত তাৰ কিছুমান বৈশিষ্ট্য লক্ষ্য উদ্দেশ্য থাকিব ঠিক তেনেকৈ আমি সেইকেইটা এড কৰি দিম আৰু সেইকেইটা ৰিয়েলিজম এড কৰাৰ পিছত আমাৰ কিছুমান এনেকুৱা ছাবব্ৰাঞ্চ আছে সেই ছাবব্ৰাঞ্চবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ঠিক তেনেকৈ আমি প্ৰেগমেটিজমটো বুজি পালোঁ প্ৰেগমেটিজম আমি আমাৰ মেইন এইটো কি হয় মানে সদায় ব্যৱহাৰবাদৰ দৰ্শন বুলিয়ে কওঁ
আৰু আমেৰিকান ধাৰণা বুলি ক'ব পাৰোঁ 1950 চনৰ পিছতে এই প্ৰসিদ্ধি লাভ কৰিছিলে আৰু কিন্তু মানৱ জীৱনৰ ওপৰত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱৰ বাবে ইংলেণ্ড আৰু জাৰ্মানীৰ দাৰ্শনিকসকলে এক ধাৰণা তত্ত্ব বিকশিত কৰিছিলে ঠিক তেনেকৈ ব্যৱহাৰবাদৰ শব্দটো গ্ৰীক শব্দ বুলি ক'ব পাৰোঁ যাক আমি প্ৰেগমেটিছ কোচৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ব্যৱহাৰিকতা বা আমি উপযোগিতা বুলিও ক'ব পাৰোঁ এনেদৰে ব্যৱহাৰবাদৰ দৰ্শন এই সিদ্ধান্তৰ ওপৰত আধাৰিত হয় যে প্ৰথমে কাৰ্যকলাপ বা পৰীক্ষা কৰা হয় আৰু তাৰ পিছত ফলাফল নীতি বা ধাৰণাটো আধাৰত আহৰণ কৰা হয় সেয়েহে শিক্ষাৰ ক্ষেত্ৰত এই দৰ্শনৰ প্ৰয়োগৰ লক্ষ্য হৈছে এক শৈক্ষিক ব্যৱস্থা যাক ব্যক্তিজনক ব্যৱহাৰ কৰি জীৱনত নিখুঁত কৰি তোলে আৰু সেয়েহে ইয়াক আমাৰ বুদ্ধি যিমান জীৱীসকল আছে বিশেষভাৱে চিন্তা নকৰি পেলাই আমি ব্যাপকভাৱে গ্ৰহণ কৰিছিলে ঠিক তেনেদৰে আৰু আমি ক'ব পাৰোঁ প্ৰেগমেটিছ আমাৰ যিমানখিনি আছে যে মুখ্য আমাৰ প্ৰপাউণ্ডাৰ GS আমাৰ পিয়াৰ্ছ বা উইলিয়াম জেমছ বা টেইলাৰ আৰু জন ডিউই এনেকুৱা ধৰণৰ উইলিয়াম জেমছ বা প্ৰেগমেটিজৰ আদৰ্শবাদ আৰু প্ৰকৃতিবাদৰ মাজৰ পৰাই আমাৰ পৰ্যায় বুলি আমাৰ যিমানখিনি কৰিছিলে তাৰ লগতে আমি আদৰ্শবাদেও মানৱ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিয়ে যাক আমি ব্যৱহাৰবাদে আমি কৰে তো ঠিক দুয়োটাৰ মাজত একমাত্ৰ পাৰ্থক্য আছে যে যদি আদৰ্শবাদ মানৱ বিকাশৰ বাবে পূৰ্ব নিৰ্ধাৰিত হয় আৰু আদৰ্শৰ মূল্যবোধৰ অনুসৰণৰ ওপৰতো গুৰুত্ব দিয়ে আৰু ঠিক তেনেকৈ ব্যৱহাৰবাদৰো জোৰ দিয়ে যে আদৰ্শ কৰি মূল্যবোধ আমাৰ পূৰ্ব ধাৰণাত আৰু পৰম নহয় কিন্তু সেইবোৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত আমাৰ জৰিয়তে আমাৰ সদায় প্ৰস্তুত আমাৰ হৈ আছে তাৰ লগতে আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে নিজৰ আদৰ্শ আৰু মূল্যবোধৰ বিষয়ে সিদ্ধান্ত ল'বও লাগিব কিন্তু সেইটোৰ বাবে এইটোও নহয় যে আমি এই ডেফিনিশ্যনছ বা সংজ্ঞাবিলাক আমি নপঢ়িম তো আমি সেইবোৰো পঢ়িব লাগিব বিকজ আমি একদম চব পঢ়িব লাগিব ব্যৱহাৰবাদে আমাক অৰ্থ কৰে যে জ্ঞানৰ সত্যতাৰ তথ্য আৰু বাস্তৱতাৰ তত্ত্ব কৰি পেলাই এটা ধুনীয়া তাতে আমি ব্যৱহাৰবাদ মূলত এক মানৱবাদীও দৰ্শন বুলি ক'ব পাৰোঁ যিয়ে বজাই ৰাখে যে মানুহ কাৰ্যকলাপৰ সময়ত নিজৰ আমাৰ মূল্যবোধৰ সৃষ্টি কৰে আৰু আমাৰ বাস্তৱতে এতিয়াও নিৰ্মাণত আছে আৰু ভৱিষ্যতৰ পৰা সম্পূৰ্ণ হোৱাৰ অংশলৈ অপেক্ষা কৰি আছে আৰু ই অনিশ্চিত পৰিমাণেও আমাক কয় যে আমাৰ সত্য হৈছে আমাৰ যিমানখিনি নিৰ্মিত সামগ্ৰী সেইখিনি কয় GSOC তো এনেধৰণৰকে ডেফিনিশ্যনছবিলাকো পুট কৰিছে এই যোনখিনি প্ৰিন্সিপালছ আছে এই প্ৰিন্সিপালছখিনি খুব গুৰুত্ব হয় ব্যৱহাৰবাদে ঈশ্বৰৰ পৰা আধ্যাত্মিক মূল্যবোধ বিশ্বাস নকৰে ঈশ্বৰ বা বিভিন্ন ধৰণৰ আমাৰ আধ্যাত্মিক যিমান মূল্যবোধ আছে সেইবোৰৰ ওপৰত কেতিয়াও বিশ্বাস নকৰে সেইটো ইউটিলিটি নহয় চ' মানুহৰ ওপৰত ইয়াৰ সম্পূৰ্ণ বিশ্বাস আছে মানুহৰ ওপৰত যোনটো বস্তু ইউজ আছে সেই বস্তুটোহে আমাৰ মানে কাম আছে চ' এই মানুহৰ শক্তিক সৰ্বস্ব বুলিও বজাই ৰাখে আৰু আধ্যাত্মিক আমাৰ যিমানখিনি নীতিসমূহ আছে সাৰ্বজনীনো কেতিয়াও নহয় চ' পৰিস্থিতি আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ অনুসাৰেও সেইবোৰো সলনি হৈ যায় আৰু মূল্যবোৰ আমাৰ বিভিন্ন ধৰণৰ আমাৰ পূৰ্ব নিৰ্ধাৰিত নহয় কিন্তু সেইবোৰ নিৰ্মাণত সদায় হৈয়ে থাকে আৰু সম্পূৰ্ণৰূপেও আমি মানসিক আৰু আমাৰ যোনখিনি মানৱতাবাদী আমাৰ দৃষ্টিভংগী আছে ই এক বহুত্ববাদী ধাৰণা বুলিও আমি ক'ব পাৰোঁ আৰু শৈক্ষিক লক্ষ্য আমি পূৰ্ব ধাৰিতও নহয় আমাৰ কিন্তু সময় স্থান আৰু আমাৰ পৰিস্থিতিৰ পৰাও আমি শৈক্ষিক লক্ষ্য সলনি হৈ যায় আৰু অধিক শিক্ষা হৈ যায় নতুন মূল্যবোধৰ সৃষ্টি হয় সামাজিক সমন্বয় আৰু আমাৰ চৌহদপূৰ্ণ বিকাশ বুলি আমি ক'ব পাৰোঁ ঠিক তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ আমাৰ ব্যৱহাৰিক পাঠ্যক্ৰমৰ ওপৰত আমাৰ যিমানখিনি উপযোগিতাৰ বিষয়ৰ ওপৰতো আছে আধাৰিত ইয়াৰ মুখ্য নীতি হৈছে উপযোগিতাবাদী সামাজিক বিষয়বোৰ পৰিচ্ছন্নতা আৰু বিজ্ঞান শাৰীৰিক সংস্কৃতি ইতিহাস ভূগোল গণিত গৃহবিজ্ঞান আৰু বিজ্ঞান আৰু কৃষি আদি গঠন কৰাও বুজায়
শিক্ষাদানৰ পদ্ধতি, শিক্ষাৰ পূৰ্ণাংগ প্ৰক্ৰিয়া, কৰিয়াৰ অভিজ্ঞতাৰ দ্বাৰা শিকা আৰু পাৰম্পৰিক সম্পৰ্ক আৰু একত্ৰীকৰণ হয়। এই নীতিবোৰ আধাৰত আমাৰ কিলপেট্ৰিকৰ প্ৰকল্প পদ্ধতিৰ জন্ম দিছে আৰু এই পদ্ধতি যাক শিক্ষাৰ ক্ষেত্ৰত আমাৰ ব্যাপকভাৱে গ্ৰহণ কৰা হয় আৰু ব্যৱহাৰো কৰা যায়। ঠিক তেনেকৈ শিক্ষকৰ ভূমিকা হৈছে বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক বুলি ক'ব পাৰোঁ। আৰু শিক্ষকে শিশুটোক এনে স্থিতিত ৰাখে যাতে ই ভৱিষ্যতৰ বাবে নতুন এটা মূল্যবোধ সৃষ্টি কৰিবলৈ শিকে। ব্যৱহাৰবাদ আমাৰ স্বীকৃতি, মুক্তিদাতা বা আমাৰ সামাজিক অনুশাসনৰ ওপৰতে গুৰুত্ব আৰোপ কৰে। আৰু বিদ্যালয় এখনত ঠিক তেনেকৈ প্ৰেগমেটিজৰ মতে সদায় শিশুৱে কৰিবলগীয়া পৰীক্ষা নিৰীক্ষাৰ বাবে বিদ্যালয় হৈছে এক পৰীক্ষা। ই ৰুদ্ৰৰ ওপৰত এখন সমাজ হয়। তাৰ লগতে আমি যেতিয়া এক্সিষ্টেঞ্চিয়েলিজম পঢ়িছিলোঁ, আমি কওঁ কি যে অস্তিত্ববাদ হৈছে এখন দৰ্শনৰ এক বিদ্যালয় যি বাহ্যিক মানদণ্ডৰ পৰা সলনি কৰি ব্যক্তিৰ গুৰুত্বৰ ওপৰত আৰোপ কৰে। আৰু ই অস্তিত্ববাদীসকলে বিশ্বাস কৰে যে আমাৰ বাস্তৱতা আমাৰ জীৱন অভিজ্ঞতাৰ বাহিৰে একোৰে গঠিত নহয়। সেয়েহে আমাৰ অন্তিম বাস্তৱতা ব্যক্তি হিচাপে আমাৰ প্ৰত্যেকৰ ভিতৰত সেই এটা মনোভাৱ থাকে। আৰু সেই আমাৰ মানৱ অভিজ্ঞতাৰ বাহিৰেও আমাৰ কিছুমান ভৌতিক পৃথিৱী, কোনো প্ৰকৃতত যাৰ কোনো অৰ্থ নাই, আৰু অধিবিজ্ঞান যাক আমি মেটাফিজিক্স বুলি কওঁ, বিশেষ তত্ত্ব আৰু নৈতিকতাৰ বিষয়েও আমাৰ কোনো ধৰণৰ উদ্দেশ্যপূৰ্ণ কৃতিত্বশীল আমাৰ কোনো সত্য নাই। ঠিক আছে। কনিষ্ঠতম দৰ্শনতো কয় কি যে পৰম্পৰাগত পাশ্চাত্য দৰ্শন বহুতো দৃষ্টিভংগীৰ পদ্ধতিৰ বিৰুদ্ধে হয়। তাৰ লগতে আমাৰ প্ৰাচীন দৰ্শনো হয় ব্যক্তি এজনৰ গুৰুত্ব আৰু ইয়াৰ স্বাধীনতা ইয়াৰ পৰা বিচাৰি পোৱাও কঠিন। আৰু মানুহৰ সৰ্বস্ব হয়, আমাৰ স্বকীয়তা অধিক গুৰুত্বও দিয়ে। আৰু তাৰ লগত আদৰ্শবাদে সদায় প্ৰকৃতিবাদৰ আমাৰ যিমানখিনি বিৰুদ্ধে সময় আৰু স্থানত অস্তিত্ব বাস্তৱ এক সাৰাংশ আমাক অবাস্তৱ ব্যক্তিগত বাস্তৱ সাৰ্বজনীনও আমাৰ অৱশ্য কৰে। প্ৰথম আমাৰ বিশ্বযুদ্ধৰ পিছতো হয়। আৰু তাৰ লগতে আমি কওঁ যে অস্তিত্ববাদৰ এটা উদ্ভৱ হৈছিল আৰু ই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমাৰ প্ৰভাৱশীলো হৈ পৰিছিলে। আৰু ইয়াৰে আমাৰ যিমানখিনি চুৰেনাবাই আমাৰ যিমানখিনি কিৰ্কেগাৰ্ডে কৈছিলেও, আৰু এইখিনি হৈছে এক্সপনেণ্ট, যোনখিনি এক্সপনেণ্টছ বহুত ইম্পৰ্টেণ্ট হয়, যাতে আমি নামকেইটা পাহৰি নাযাওঁ। আৰু ঠিক আমি যদি এইমছ অফ এডুকেশ্যন বুলি কওঁ এক্সিষ্টেঞ্চিয়েলিজমৰ, তেতিয়া আমি কওঁ কি যে শিশুৰ আত্ম উপলব্ধি বিকাশত সহায় কৰে বা ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। আৰু তাৰ লগত সম্পূৰ্ণ মানুহৰ বিকাশ বা মানুহৰ মনৰ সমৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে, উন্নত বাছনি কৰাৰ ওপৰত গুৰুত্ব দিয়ে, শিশুৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়ে, শিশুৰ আমাৰ যিমানখিনি আমাৰ প্ৰামাণিক আমাৰ আত্মবিকাশৰ ওপৰত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। শিক্ষাৰ্থীসকলৰ মাজত এটা পছন্দ প্ৰস্তুত কৰাত ক্ষমতা গঢ়ি তোলা, শিশুক জীৱনৰ কৰুণ পৰিস্থিতিটো সন্মুখীন হ'বলৈ প্ৰস্তুত কৰা আৰু শিশুৰ দায়িত্ববোৰো লগতে বিকাশ কৰাত সহায় কৰে। আৰু ইয়াত প্ৰিন্সিপালছ বুলি ক'লে আমাৰ সদায় কওঁ আমি আমাৰ অস্তিত্বৰ কেন্দ্ৰ হৈছে মানুহ, আৰু মানৱৰ ব্যক্তিত্ব সৰ্বোচ্চ স্বীকৃতি হয় আৰু নিজৰ মূল্যবোধ সৃষ্টি কৰা বুজায়। আৰু ইয়াতে তাৰ লগতে আমাৰ যিমানখিনি মনৰ বিশ্বাস আছিলে সেইখিনি কৰে, আৰু পৰম মূল্যবোধত বিশ্বাস নকৰে। কিন্তু মানুহ সম্পূৰ্ণ নহয়, ৰেডিমেড ধাৰণা কৰা কোনো ধৰণৰ আমাৰ গ্ৰহণযোগ্যতা নাই। মানে ৰেডিমেড ধাৰণা মানে যোনটো অলৰেডি বেলেগৰ থিংকিং, আমি সেই বস্তুখিনি কেতিয়াও আমি নিজে একচেপ্ট নকৰি নিজৰ ক্ৰিয়েশ্যন হ'ব লাগে। আৰু মনোবিজ্ঞানৰ অধ্যয়ন কলা, সাহিত্য, কবিতা, নাটক, নৈতিকতা এইখিনিয়ে হয়, তাৰ ওপৰত গুৰুত্ব দিয়ে। আৰু সামাজিক বিজ্ঞানৰ ওপৰত খুব বেছি ইম্পৰ্টেঞ্চ দিয়ে। সামাজিক বিজ্ঞান কি যে আমাৰ ছ'চিয়েল চায়েন্স, ঠিক আছে, সামাজিক বিজ্ঞান ছ'চিয়েল চায়েন্সৰ ওপৰত একদম ইম্পৰ্টেণ্ট এটা
মানে ইম্পৰ্টেঞ্চ দিয়ে মানে সম্পৰ্কে যে কি যে বিডব্লিউ ব্যক্তি আৰু সমাজত কৰে বিজ্ঞানৰ দৰ্শনৰ এক আমাৰ প্ৰয়োজনীয় আমাৰ যিমানখিনি প্ৰাক চৰ্ত থাকে কাৰ্ল জাম্পাৰ তাত কোনো ধৰণৰ কঠোৰ পাঠ্যক্ৰমো নাই আৰু ইজি হয় ঠিক তেনেকৈ অনুশাসনৰ ওপৰতো গুৰুত্ব দিয়ে অনুশাসন ডিচিপ্লিনৰ ওপৰত গুৰুত্ব দিয়ে শিশু স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়ে মানে ফ্ৰীডম ফৰ দি চাইল্ড দেন অনুশাসন যোনখিনি চেল্ফ ডিচিপ্লিন বুলি কয় তাৰপিছত কয় নমনীয় অনুসূচী আমাৰ ডাউনত যিমানখিনি থাকে গণতান্ত্ৰিক আমাৰ যিমানখিনি ছেটআপ লাগে ইনষ্টিটিউশ্যন মানে টু বি এ হিউমেন বিং তো সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে শিকোৱাৰ পদ্ধতিটো কয় কি যে চক্ৰেটিক মেথড হ'ব লাগে চক্ৰেটিক মেথড হ'ব লাগে চক্ৰেটিক মেথডৰ ওপৰত গুৰুত্ব দিয়ে তাৰপিছত মৌলিকতা আৰু সৃজনশীলতাৰ ওপৰত গুৰুত্ব দিয়ে যাক আমি ক'লোৱে অলৰেডি মৰেলিটি আৰু আমাৰ যোনখিনি আমাৰ আমি ক্ৰিয়েশ্যন বা ক্ৰিয়েটিভিটি বুলি কওঁ মানে যোনটো বস্তু আমি অলপমান নিজে কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু কৰি শিক্ষা মানে যিকোনো বস্তু আমি কৰি পেলাই যেতিয়া শিকো লাৰ্ণিং বাই ডুইং সেইটোৰ ওপৰতো গুৰুত্ব দিয়ে শিক্ষকৰ ভূমিকা যেতিয়া আমি গুৰুত্বপূৰ্ণ ভূমিকা কওঁ তেতিয়া আমি সক্ৰিয় আৰু শিক্ষাৰ্থীৰ পৰা তেওঁ আমাৰ শিক্ষাৰ্থীৰ পৰা তেওঁ বিভিন্ন ধৰণৰ ধাৰণাসমূহ স্বাগতম কৰে মানে যাৰ ষ্টুডেণ্টছৰ ভিউ পইণ্টছখিনিও লয় চ' শৈক্ষিক পৰিস্থিতিত সৃষ্টি কৰাটো বুজায় আৰু বিকাশৰ যিকোনো মৌলিকতা মৰেলিটি সৃষ্টিশীলতা সহজ কৰে আৰু সন্মুখৰ মনোযোগৰ কেন্দ্ৰও কয় আৰু ব্যক্তিৰ প্ৰভাৱৰ জৰিয়তে আমাৰ জীৱনলৈ শিক্ষাৰ আমাৰ সদায় কাম আৰম্ভ কৰা যায় আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি মহানুভূতিসকলৰ আমাৰ যিমানখিনি আছে তাৰ লগত নিজৰ মূল্যবোধ আৰোপ নকৰে কিন্তু শিক্ষাৰ্থীসকলৰ সদায় বুজাবুজিও চলে সৰ্বোচ্চ কৰ্তব্য ঠিক তেনেকৈ তো এইখিনি বস্তু আমি ক'ম কি যে আমি সদায় যেতিয়া অনুশাসনৰ ওপৰত গুৰুত্ব দিওঁ বা আমি শিশু স্বাধীনতা যাক আমি ফ্ৰীডম অফ দি চাইল্ড ওপৰত গুৰুত্ব দিওঁ তেনেকুৱা আৰু আমি যেতিয়া অনুশাসনৰ ওপৰত অনুসূচীৰ ওপৰত গুৰুত্ব দিওঁ গণতান্ত্ৰিক ছেটআপ যাক আমি ডেমক্ৰেচি বা ফ্ৰীডম টু থিংক অফ দি চাইল্ড বা ফৰ দি চাইল্ড যেনেকৈ ভাবে শিকোৱাৰ পদ্ধতি যাক আমি মেথড অফ টিচিং বুলি কওঁ সেইটোৰ ওপৰত গুৰুত্ব দিওঁ সেইটো চক্ৰেটিকেই মেথডটো ইন্ট্ৰডিউচ কৰিছিলে চ' এইটো চক্ৰেটিক মেথডৰ আৰু মৌলিকতা আৰু সৃজনশীলতা ক্ৰিয়েশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন এভৰি চাইল্ড যেতিয়া আমি উই ক্ৰিয়েট চামথিং নিউ উই ক্ৰিয়েট চামথিং গুড যোনটো অলৰেডি আছে বাট উই এড চামথিং নিউ টু দ্যাট পইণ্ট অ'কে তো সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে আৰু পঢ়ি শিকোৱাটোতো মহাত্মা গান্ধীও ইভেন শিকাইছিলে চ' মহাত্মা গান্ধীও ইম্পৰ্টেঞ্চ দিছিলে তো সেইখিনিৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে আৰু তাৰ লগতে যোনখিনি আমাৰ শিক্ষকৰ ভূমিকা টিচাৰৰ এটা এক্টিভ ৰোল আছে আৰু শিক্ষাৰ্থীৰ পৰা তেওঁৰ ধাৰণাবোৰ জানিবলৈ সদায় স্বাগতম চ' মানে টিচাৰ এনেকুৱা হয় যে শিক্ষকে তেওঁৰ যিমানখিনি কনচেপ্ট আছে টিচাৰৰ কি যে চাইল্ড এজনে যেনেকৈ ভাবিব তো তেওঁৰ ওপৰত তেওঁৰ ধাৰণা জানিবলৈ গুৰুত্ব দিয়ে শৈক্ষিক পৰিস্থিতিটোত সৃষ্টি কৰাত সহায় কৰে আৰু যিকোনো বিকাশৰ মৌলিকতা সৃষ্টিশীলতাও সহজ কৰাত সম্পূৰ্ণ মানে সহায় কৰে আৰু তেওঁলোকৰ সন্মুখৰ যিমানখিনি মনোযোগৰ কেন্দ্ৰ আছে লাইক চাইক'লজিকেল পইণ্ট অফ ভিউ মানে চাইক'লজিকেল থট প্ৰচেছতো হেল্প কৰে নিজৰ মূল্যবোধ আৰোপ নকৰে কেতিয়াও আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি সদায় মহানুভূতিশীলো হৈ যায় তো শিক্ষাৰ্থীসকলৰ বুজাবলৈ সৰ্বোচ্চ কৰ্তব্য থাকে আৰু সেই কৰ্তব্যখিনি সমানে এজন শিক্ষকে সদায় পালন কৰে আৰু এই মহানুভূতিশীল যোনখিনি এম্পেথি থাকে চিম্পেথি থাকে সেইখিনি সদায় কিন্তু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছৰ প্ৰিন্সিপালটোতে হয় আৰু সন্মুখৰ মনোযোগৰ কেন্দ্ৰটো আমি সেইকাৰণে ইম্পৰ্টেঞ্চ বুলি কওঁ আৰু এই গোটেইখিনিৰ কাৰণে আমাৰ প্ৰেগমেটিজম বা আমাৰ এক্সিষ্টেঞ্চিয়েলিজম প্লেজ এ গ্ৰেট ৰোল চ' পাশ্চাত্য দৰ্শনৰ আমি এক্সিষ্টেঞ্চিয়েলিজমটো আমি কমপ্লিট কৰিছোঁ চ' ইয়াৰ যোনখিনি প্ৰভাৱ পৰে তাৰ জৰিয়তে কেনেকৈ শিক্ষাৰ লগত জড়িত আছে বা কেনেকৈ জানিবলৈ যিকোনো বস্তু ষ্টাৰ্ট কৰে তো তাৰ লগত আমি জানিবলৈ নেক্সট যোনটো ৰিয়েলিজম আছে সেইখিনি আমি ইয়াৰ পিছত নেক্সট যোনটো ক্লাছ আছে আমি সেইটোত কণ্টিনিউ কৰিম আৰু ইয়াৰ লগত এক্সিষ্টেঞ্চিয়েলিজমটো ইয়াতে কেনেকৈ তাৰ লগত সৰ্বোচ্চ কৃতিত্ব কৰি পেলাই সম্পৰ্কত ইণ্টাৰ ৰিলেশ্যন বিটুইন শিক্ষা আৰু পাশ্চাত্য দৰ্শনৰ আমাৰ অস্তিত্ববাদীসকলৰ লগত এটা নিয়মিতভাৱে এটা পৰিস্থিতি তাৰ লগত এটা সৃষ্টি কৰে আৰু তাৰ লগত মৌলিক
আমাৰ এটা ক্ৰিয়েশ্যন বা আমি যাক সৃষ্টিশীলতা বুলি কওঁ সেইটোতো জ্ঞাপন কৰে। থেংক ইউ।